সাপ পড়ছে জালত। জালত কি সাপ? অজগর। এই জায়গাখিনির নাম কি? পিকনাপাড়া। কেইটামান বজাত পড়ছে? পাঁচটাত পড়ছে। এই বন বিভাগের মানুহক খবর দিয়া হয়েছে? খবর দেওয়া হয়েছে। ফোন মারা হয়েছে 5টা 6টা বাজে, আহাই নাই। এতিয়া কেইটা বজাত? এখন 8টা 8:30 বাজে। এতিয়ালৈকে বন বিভাগৰ মানুহ অহা নাই। অহা নাই। 9টা বাজে মানুহ নাহাৰ কাৰণে এতিয়া কি ৰাইজৰ জনজাতৰ সৃষ্টি হৈছে? ভিড় হয়েছে। যিকোনো সময়ত দুৰ্ঘটনা হ'ব পাৰে। ৰাস্তা ঘাটত দুনিয়াৰ ভিৰ হৈ আছে। গাড়ী আছে। বাৰে বাৰে কল কৰি আছো, আমি এতিয়ালৈকে আহি পোৱা নাই। এতিয়া বন বিভাগৰ মানুহ যিহেতু অহা নাই, এতিয়া সাপটোতো নিশ্চয় নিৰাপত্তাহীনতাত ভুগি আছে। এতিয়া সাপটোৰ ওচৰত কিমান মানুহ? বহুত মানুহ আছে। সাপটোৰ দীঘল কিমান হ'ব? দীঘল 10 ফুট মান হ'ব। আৰু কিমান শকত কিমান হ'ব? শকত 10-12 কেজি হ'ব নেকি? খালি হৈ আছে, আহি আছে। 6টা বজাত ফোন মাৰা হৈছে, এখন অহা নাই। হয়, ইয়াতে বহুত মানুহ হৈ আছে, হাৰাশাস্তি হৈ আছে, ৰাস্তা ঘাটত ভিৰ হৈ আছে। আমি বাৰে বাৰে কল কৰি আছো, কমচে কম 8-10 বাৰৰ বেছি হ'ল কল কৰি আছো আমি। হয়, বন বিভাগত এতিয়ালৈকে আহি পোৱা নাই। বন বিভাগ এতিয়ালৈকে আহি পোৱা নাই। এতিয়ালৈকে। ৰাতিপুৱা কেইটাৰ পৰা খবৰ দিয়া হৈছে? ৰাতিপুৱা মোটামুটি 6টা বজাত খবৰ দিয়া হৈছে। তেতিয়া কল যে ৰেডি হ'ব, ৰেডি হৈ কিনে যাই আছো। এতিয়ালৈকে আহি পোৱা নাই। এতিয়া 9টা বাজিলে আৰু 8:50 হ'ল, এতিয়ালৈকে আহি পোৱা নাই একজন মানুহ। আহিব লাগিছিল ইমান টাইমত, কাৰণ এটা জন্তু, যিহেতু জন্তুটো সাপৰ কিহৰ ভিতৰত আছে, নেটৰ ভিতৰত আছে, মুখৰ ছাল বাকলি এইবিলাক যাই আছে। এতিয়া তেজ ওলাও অৱস্থা হৈ আছে, কষ্ট পাই আছে। এতিয়ালৈকে ক'লো, সেইটো কথাও ক'লো কল কৰি কিনে, যে মুখৰ ছাল গৈছে, অসুস্থ হৈ আছে জন্তুটো। আহিব লাগিছিল ইমান টাইমত, আহি পোৱা নাই এতিয়ালৈকে। এইখিনি ইয়াতে অলপ আগতে খবৰ পালো যে ইয়াতে এটা অজগৰ এটা ওলাইছে। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে মোক ফোন কৰাৰ লগে লগে মই এতিয়া লৈ যাম। এতিয়া মই কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টত এৰি দিম ইতনি। তাৰমানে ইয়াৰে লোকসকলে অভিযোগ এটা দিছে যে ৰাতিপুৱা 5:30 বজাৰ পৰা বন বিভাগক খবৰ দি আছে, কিন্তু এতিয়া 9 বাজি গ'ল। হয়, একচুৱেলি মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নহয়, মই প্ৰকৃতি প্ৰেমী মানুহে। মই যিকোনো জেগাত সাপ সোমালে মোৰ এটাই লক্ষ্য যে সাপ বিলাক বচাব লাগে। আমি তাৰ কাৰণে যিমান ৰাতি হওক, যিমান যি নহওক, বৰষুণ দিয়ক, ৰ'দ দিয়ক, কথা নাই। মানুহৰ ঘৰত, যিকোনো মানুহৰ ঘৰত এটা সাপ সোমালে আমি যাই বিনা পইচাৰে আমি সাপটো উদ্ধাৰ কৰোঁ। আৰু লগতে সাপটো বাচি গ'ল, এই পৰিয়ালটো শান্তিত টোপনি মাৰি থাকিব পাৰিব। আমাৰ হ'ল এইটোৱে লক্ষ্য। দায়িত্বটো সিহঁতৰো আছিল? আছে, নিশ্চয় আছে। হয়তো তেওঁলোকে কিবা কামৰ হেৰিত অহা নাই। এতিয়া মই খবৰ পোৱাৰ লগালগ মই আহিছো। মোৰ নামটো হৰমোহন ৰাভা। মই আজিয়ে নহয়, মই আজি 13 বছৰ ধৰি সাপ ৰেস্কিউ কৰি ঘূৰি ফুৰিছো।